জুবিনৰ পদ্যত থকা কবিতা এটাৰো তাতেই জন্ম বহি বহি কবিতাটো একজেক্টলি মনত নাই কিন্তু থিমটো এনেকুৱা আছিল যে এনেকৈ এদিন ময়ো মৰি যাম আৰু মই মৰাৰ পিছত কোনোবাই ফুল দিব আহিব কোনোবাই ক'ব মই ভাল আছিলোঁ কোনোবাই মই বেয়া আছিলোঁ বুলি ক'ব গতিকে সেই মৃত্যুক লৈ পেলাই আচলতে ইয়াৰ গোটেই পাৰ্চপেক্টিভটো সময়ে সময়ে কথা বতৰাৰ মাজত সেইটো এক্সপিৰিয়েঞ্চ কৰি থকা যায় আৰু আমাৰ এতিয়ালৈকে গহীন হৈ আছিলে আৰু এটা গহীন ইয়াতকৈও গহীন কথা এটা মই এইখিনিতে ক'ব বিচাৰিছোঁ যিহেতু মন গৈছে আৰু সেইটো হৈছে এদিন মই সুধিছিলোঁ মানে আমিতো ইয়াৰ লগত থকা মানুহ ৰাতিপুৱা শুই উঠাৰ লগে লগে সকলোকে আধা ঘণ্টা 40 মিনিট এঘণ্টা নিজৰ সময় এটা লাগে কিন্তু কেতিয়াবা কাম কৰি থৈ ৰাতিপুৱা উঠি যায় হাফ পেণ্টটো পিন্ধি খালী গায়ে থাকে তেতিয়াৰ পৰাই চেল্ফি উঠা আৰম্ভ হয় আৰু আমি আমনি পাওঁ তাৰমানে তাৰপিছত মানে আমাৰে আমনি লাগে যেতিয়াই তেতিয়াই ৰাস্তাত কেতিয়াবা যদি মানে পেচাব কৰিবলৈ ৰখে বাথৰুমতো সোমাই যাব বিচাৰে হস্পিটেলতো চেল্ফি শ্মশানতো চেল্ফি খুজিবলৈ আহিছিলে আনকি সেইটো উভতি চোৱা গানটোত মই সেই বস্তুটো তেনেকৈ আমি এনিমেশ্যন কৰোঁতে সেই বস্তু ৰাখিছিলোঁ যে শ্মশানৰ পৰা ওলোৱাৰ পিছতো চেল্ফি অকল ডেড বডিটোহে উঠি নাহে সেইটোতো উঠিব চাগে আমি ডেড বডি হোৱাটোতো আশা নকৰোঁ বহুত বছৰলৈকে কিন্তু তাতো পাৰিলে ডেড বডি উঠি আহিব দাদা চেল্ফি এখন লৈ লওঁ জ্বলোৱাৰ আগতে